নমস্কাৰ মই আচলতে অপূৰ্ব জনক দত্ত আপোনাক সকলোকে স্বাগতম জনাইছো ডেষ্টিনি জাৰ্নিৰ আন এক ভিডিঅ'লৈ আৰু এই ভিডিঅ'ত আপোনালোকক জনাম ডিচেম্বৰ মাহৰ ৰাশিফল তিনি ৰাশিৰ আৰু এই তিনিটা ৰাশি হ'ব কৰ্কট ৰাশি সিংহ ৰাশি আৰু কন্যা ৰাশি এই ৰাশিকেইটাৰ ব্যক্তিয়ে কেনেধৰণে এই মাহটো কটাব বা কেনেধৰণৰ তেওঁলোকৰ কাৰণে ভাল খবৰ আহিব বা বেয়া খবৰ আহিব কোন কোন ক্ষেত্ৰত তেওঁলোক সতৰ্ক হ'ব লাগিব এই সকলো কথা আপোনালোকক বিৱৰি কম গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু যদি প্ৰথমবাৰ কাৰণে আমাৰ এই ভিডিঅ' ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু এটা অনুৰোধ আপোনালোকৰ যদি এষ্ট্ৰলজি সম্পৰ্কীয় বা বাস্তু সম্পৰ্কীয় কিছু কথা জানিবলগীয়া আছে বা আপোনালোকে কনচালটেশ্যন ল'ব বিচাৰে তেনেহ'লে আমাৰ যিটো নম্বৰ উল্লেখ আছে সেই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে বন্ধুসকল এতিয়া আহিছো ৰাশিফলৰ মূল অংশলৈ কৰ্কট ৰাশিৰ বিষয়ে প্ৰথমে জনাওঁ যিসকলৰ ৰাশি কৰ্কট হয় তেওঁলোকৰ ক্ষেত্ৰত মাহটো বৰ এটা পজিটিভ নহয় আৰম্ভণিৰ সময়খিনি অৰ্থাৎ তেওঁলোকৰ কাৰণে পজিটিভ থাকিবলৈ হ'লে অলপ কষ্ট কৰিব লাগিব মানসিকভাৱে সৰু সৰু কথাতে ডিষ্টাৰ্বেঞ্চ হ'ব পাৰে আৰু তেওঁলোকে জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম কৰিলে কিন্তু যথেষ্ট ভাল হ'ব সৰু সৰু কথাবিলাকতে তেওঁলোকে পাজলত পৰাটো স্বাভাৱিক হৈ পৰে আৰু তেওঁলোকৰ যদি আৰ্থিক দিশৰ কথাটো কওঁ আৰ্থিক দিশৰ ক্ষেত্ৰত নতুন বাট মুকলি হোৱাৰ যোগ ওলাব মাহটোৰ শেষৰ ফালে প্ৰথম আৰম্ভণিখিনি কিন্তু আৰ্থিকভাৱে তেওঁলোকৰ কষ্ট হোৱাৰ যোগ আছে আৰু তেওঁলোকৰ চেষ্টাও লাগিব যথেষ্ট চেষ্টা কৰিব লাগিব কষ্ট কৰিব লাগিব তেওঁলোকৰ ক্ষেত্ৰত অলপ কিন্তু তেওঁলোকৰ সমস্যা থাকিব এই ক্ষেত্ৰত আৰু দ্বিতীয়তে যদি তেওঁলোকৰ বিবাহ বা সংসাৰৰ কথা যদি কওঁ তেনেহ'লে মাহটোৰ ক্ষেত্ৰত তেওঁলোকৰ কষ্ট বেছি হ'ব প্ৰেমত প্ৰত্যাখ্যান হোৱাৰ যোগ থাকে সাধাৰণতে প্ৰেমিক প্ৰেমিকাসকলৰ মাজত মতান্তৰ যোগ থাকে আৰু যিসকলৰ বিবাহিত জীৱন তেওঁলোকৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ দেখা পোৱা নাই তেওঁলোকৰ ঘৰুৱা অশান্তিবিলাক বৃদ্ধি পাব দাম্পত্য সুখ কমিব তেওঁলোকৰ সৰু সৰু কথাতে মতানৈক্যৰ যোগ সৃষ্টি হয় গতিকে এই কথাবিলাক তেওঁলোকে অলপ মন দি চলিব লাগিব অন্যথা তেওঁলোকৰ সেই কাৰ্যৰ পৰ্যায় অলপ বেছি হ'ব পাৰে গতিকে সংসাৰৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে এই সংসাৰৰ এই সমস্যাবিলাকে তেওঁলোকক কিন্তু জোৰলা কৰিব ডিচেম্বৰ মাহটোত আৰু আনহাতে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হোৱাৰ যোগ থাকে পূৰ্বতে হৈ অহা বা যিখিনি ৰোগ চলি আছে সেই ৰোগবিলাক মানে তেওঁলোকৰ সামৰিব অৰ্থাৎ উপশম পাব তেওঁলোকৰ তাৰ পৰা আৰু সেই হিচাপে তেওঁলোকৰ কোনো ক্ষেত্ৰত যদি যাত্ৰা কৰিবলগীয়াও থাকে বা বিভিন্ন ঠাই ফুৰা চকাৰ কথাও যদি ভাবিছে তেনেহ'লে এইখিনি সময় তেওঁলোকৰ কাৰণে ভাল দিন বা ভাল সময় হ'ব ডিচেম্বৰ মাহটো আৰু সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দিনটো ভালেই যাব অৰ্থাৎ দিনটো মানে গোটেই মাহটো তেওঁলোকৰ কাৰণে লাভকাৰী হ'ব তেওঁলোকে এই মাহত তেওঁলোকৰ পঢ়া শুনা দিশটো উন্নত হ'ব আৰু তেওঁলোকৰ যি সমস্যা আছিলে টেনশ্যন লৈছিলে বা পৰীক্ষা বা অন্য ধৰণৰ কোনো প্ৰিপাৰেশ্যনৰ কাৰণে তেওঁলোকৰ সেই সমস্যাবিলাক কিন্তু নাইকিয়া হ'ব অৱশ্যে তেওঁলোকে যি মতে কষ্ট কৰিছে সেই কষ্টৰ অৰ্থাৎ ভাল ৰিজাল্ট পাব বুলি ক'ব পাৰি আৰু সমূহীয়াকৈ যদি কোৱা হয় ডিচেম্বৰ মাহত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত অলপ মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব সৰু সৰু কথাবিলাকে সমস্যাত পেলাব আৰু আৰ্থিক দিশটোত নতুন বাট মুকলি হ'ব কিন্তু শেষৰ ফালে মুকলি হ'ব আৰু ইফালে তেওঁলোকে সৰু সৰু কথাবিলাকতে ধৰি থাকিলে নহ'ব তেওঁলোকৰ চিন্তা চৰ্চা বা নতুনত্ব আনিবলৈ হ'লে তেওঁলোকে জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম আগবাঢ়িলে তেওঁলোকৰ কাৰণে ফলপ্ৰসূ হ'ব আৰু দ্বিতীয়তে আমি আহিছো সিংহ ৰাশিৰ ব্যক্তিসকলৰ যিসকলৰ ৰাশি সিংহ তেওঁলোকৰ কাৰণে চৰকাৰীভাৱে যদি কোনো কামত কাম কৰি আছে তেওঁলোকৰ কাৰণে পদোন্নতি হোৱাৰ যোগ থাকে নতুন উৎসৱ মিলিব আৰু ব্যৱসায় সংক্ৰান্ত তেওঁলোকৰ গ্ৰথ হোৱাৰ যোগ থাকে আৰ্থিকভাৱে তেওঁলোকৰ কাৰণে সফল হোৱাৰ যোগ থাকে স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ বুলি ক'ব পাৰি অৱশ্যে শত্ৰুৱে তেওঁলোকক কিছু ক্ষেত্ৰত সমস্যাত পেলাব পাৰে আৰু সেইফালৰ পৰা কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব আৰু পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপুনি সচেতন হ'ব লাগিব আৰ্থিক স্থিতিৰ ক্ষেত্ৰত পূৰ্বতকৈ ভাল হ'ব আৰু বিবাহ বাৰু মানে যিসকলে বিবাহিত জীৱন কটাই আছে তেওঁলোকৰ ক্ষেত্ৰত উন্নত হ'ব আৰু বিবাহিত জীৱন তেওঁলোকৰ কাৰণে শুভ আৰু মংগলময় হ'ব স্বাস্থ্য উন্নত হ'ব আৰু তেওঁলোকৰ ক্ষেত্ৰত আৰু এটা কথা যিসকলে প্ৰেমৰ লগত জড়িত অৰ্থাৎ প্ৰেমিক প্ৰেমিকা তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ ভাল হ'ব আৰু পূৰ্বতে যি মতানৈক্য আছিলে বা মতান্তৰ আছিলে সেই মতান্তৰসমূহ দূৰ হ'ব আৰু যিসকলে ঘৰত মানি লোৱা নাছিলে বা তেনেকুৱা ঘৰত কথা ক'বলৈ পৰা নাছিলে তেওঁলোকৰ কাৰণে শুভ সময় আহিছে এইখিনি সময়ত তেওঁলোকৰ পিতৃ মাতৃ বা পৰিয়ালে মানি ল'ব তেওঁলোকৰ প্ৰেমক বা তেওঁলোকৰ ক্ষেত্ৰত যি বাধা আছিলে সেই বাধাবিলাক দূৰ হ'ব গতিকে প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে ভাল সংসাৰৰ ক্ষেত্ৰতো ভাল দেখিছো আৰু বিবাহিত যিসকলে বিবাহ উপযুক্ত হয় তেওঁলোকৰ কাৰণে বিবাহৰ ক্ষেত্ৰতো ভাল খবৰ আহিব পাৰে ডিচেম্বৰ মাহটোত তেওঁলোকৰ কাৰণে পজিটিভ খবৰ বুলি ক'ব পাৰি অৱশ্যে তেওঁলোকৰ ক্ষেত্ৰত পইচা পাতি সঞ্চয়ৰ ক্ষেত্ৰত অলপ দিগদাৰ হ'ব পাৰে আৰ্থিক স্থিতি ভাল হ'ল যদিও কিন্তু সঞ্চয় কৰিব পৰাকৈ বৰ এটা পজিটিভ নাথাকিব পাৰে কাৰণ পইচা উৎস বৃদ্ধি হোৱা আৰু সঞ্চয় বৃদ্ধি হোৱা যিহেতু পাৰ্থক্য আছে গতিকে সেই ক্ষেত্ৰত আপোনালোকে মন কৰিব
আৰু ইয়াৰ পিছত আহিছো যিসকলৰ কন্যা ৰাশি ব্যক্তিসকলৰ কথা জনাব বিচাৰিছো। কন্যা ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব, কষ্ট বাঢ়িব, বিশেষকৈ আৰ্থিক দিশত তেওঁলোকে অলপ মনোনিৱেশ কৰিব লাগিব, নতুন উৎস বিচাৰিব লাগিব পইচা আহৰণৰ ক্ষেত্ৰত। তেওঁলোকে পূৰ্বতে যিখিনি হৈ আছিলে বা উৎস আহি আছিলে সেই উৎসখিনি কৰবাত বন্ধ হোৱাৰ উপক্ৰম হ'ব পাৰে, গতিকে চাই চিতি পইচা খৰচ কৰিব। আৰ্থিক দিশটো বৰ এটা পজিটিভ দেখা পোৱা নাই। বিবাহৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে বিবাহিত জীৱনটো তেওঁলোকৰ কাৰণে মধুৰ আৰু সুন্দৰ হ'ব। তেওঁলোকে পৰিয়ালৰ কিছু সময় দিলে ভাল হ'ব, পৰিয়ালৰ পৰা তেওঁলোকে আন্তৰিকতা বা যি বিচাৰিছে সেয়া পাব, আৰু তেওঁলোকৰ পৰিয়ালটো খুব সুন্দৰ হৈ উঠিব। অৰ্থাৎ এইখিনি সময় বিবাহিত জীৱন যিসকলে চলি আছে তেওঁলোকৰ কাৰণে ভাল হ'ব, আৰু মতান্তৰ বা মতানৈক্যবিলাক নাইকিয়া হ'ব। আনহাতে স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ যদি কওঁ তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকিব। সৰু সুৰা বেমাৰবিলাকে তেওঁলোকক মানে সমস্যাত পেলাই থাকিব। কাৰোবাৰ মূৰৰ বিষ, কাৰোবাৰ পেটৰ বিষ, বা কাৰোবাৰ ভৰিৰ বিষ, বা কাৰোবাৰ হাই প্ৰেছাৰ, ল' প্ৰেছাৰ, এইবিলাকে তেওঁলোকক কিন্তু সমস্যাত পেলাই থাকিব। অৰ্থাৎ ডিচেম্বৰ মাহটো তেওঁলোকৰ কাৰণে বৰ এটা পজিটিভ দেখা পোৱা নাই কন্যা ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত। আৰু তেওঁলোকৰ ক্ষেত্ৰত এই অকল নিজকে বুলি নহয়, তেওঁলোকৰ পৰিয়ালৰ ক্ষেত্ৰতো এই সমস্যা দেখা পাব। পিতৃ মাতৃৰ স্বাস্থ্যটো আপোনালোকে তেওঁলোকক মানে অলপ চোৱা চিতা কৰিব লাগিব, বা পিতৃ মাতৃৰ স্বাস্থ্যত ধ্যান দিব লাগিব। আৰু ইয়াৰ পিছত আহিছো তেওঁলোকৰ ক্ষেত্ৰত যিসকলে শিক্ষা লৈ আছে, অৰ্থাৎ ছাত্ৰ ছাত্ৰী হৈ আছে, তেওঁলোকৰ কাৰণে এইখিনি সময় অলপ দায়িত্ব বাঢ়িব। তেওঁলোকে বৰ এটা ভাল ৰিজাল্ট নাপাব, গতিকে কষ্টটো তেওঁলোকৰ বাঢ়িব। তেওঁলোকে পূৰ্বতকৈ বেছি কষ্ট কৰিব, আৰু যাত্ৰা পথ বৰ এটা পজিটিভ নহয়, গতিকে দূৰ দূৰণিত তেওঁলোকে যাত্ৰা নকৰিলে হয়। তেওঁলোকৰ ক্ষেত্ৰত কষ্ট হ'ব, আৰু তেওঁলোকৰ এই সমস্যাবিলাকে কিন্তু সমূহীয়াকে সমস্যাত পেলাব। অৰ্থাৎ তেওঁ নিজৰ কাৰণেই হওক, পৰিয়ালৰ আন মানুহে ভুগিবলগীয়া হ'ব পাৰে। গতিকে দূৰলৈ যাত্ৰা নকৰিলে ভাল আছে। আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে পজিটিভ খবৰ আহিব, পৰীক্ষাসমূহ তেওঁলোকৰ কাৰণে উন্নত হ'ব, বা ভাল ফলাফল ৰিজাল্ট দিব পাৰিব। তেওঁলোকৰ কাৰণে এইখিনি সময় যথেষ্ট ভাল, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকৰ সমস্যাবিলাক দূৰ হ'ব। ধন্যবাদ। পুনৰ এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছো, পুনৰ শ্বেয়াৰ কৰি দিব।